প্ৰথম কথা হ'ল জিতু গোস্বামী ডাঙৰীয়া যিখিনি কথা কৈছে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ কিবা সামন্তবাদী মধ্যযুগীয় সামন্তবাদী প্ৰভুৰ দৰে তেওঁ যিটো কথা যে আহিবলৈ নিদিওঁ পুলিচ আছে আমাৰ লগত তমুক আছে ঠেং ভাঙি দিম সেইবিলাক কথা শোভা নাপায় আৰু মই বুজিয়ে পোৱা নাই যে এজন MLA হ'লে এজন মন্ত্ৰী হ'লে তেওঁলোকে নিজৰ বিধানসভা সমষ্টিটোৰ পৈতৃক সম্পত্তি বুলি কিয় ভাবে তেওঁলোকৰ জমিদাৰী নেকি এইটো গণতান্ত্ৰিক আজিৰ গণতান্ত্ৰিক যুগত তেওঁলোকে কয় মোক সোমাব নোৱাৰিব মোৰ পাৰ্মিশ্যন নোহোৱাকৈ এইবিলাক কেনেকুৱা ধৰণৰ কথা এইবিলাক কথা মই ব্যক্তিগতভাৱে কেতিয়াও পৰোৱাও নকৰোঁ গ্ৰাহ্যও নকৰোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই নিশ্চয়কৈ মই ভাবোঁ যে সঠিক কামেই কৰিছে কাৰণ এনেধৰণে যদি ভাবুকি দিয়ে তেওঁৰ পৰিয়ালৰ মানুহক MLA ৰুলিং পাৰ্টিৰ MLA হ'ল বুলিয়ে শাসকীয় পক্ষৰ MLA হ'ল বুলিয়ে আৰু তেওঁ আৰু এনেধৰণে কথা ক'লেতো সেইটো কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ প্ৰথম কথা হ'ল জিতু গোস্বামী ডাঙৰীয়া যিখিনি কথা কৈছে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ কিবা সামন্তবাদী মধ্যযুগীয় সামন্তবাদী প্ৰভুৰ দৰে তেওঁ যিটো কথা যে আহিবলৈ নিদিওঁ পুলিচ আছে আমাৰ লগত তমুক আছে ঠেং ভাঙি দিম সেইবিলাক কথা শোভা নাপায় আৰু মই বুজিয়ে পোৱা নাই যে এজন MLA হ'লে এজন মন্ত্ৰী হ'লে তেওঁলোকে নিজৰ বিধানসভা সমষ্টিটোৰ পৈতৃক সম্পত্তি বুলি কিয় ভাবে তেওঁলোকৰ জমিদাৰী নেকি এইটো গণতান্ত্ৰিক আজিৰ গণতান্ত্ৰিক যুগত তেওঁলোকে কয় মোক সোমাব নোৱাৰিব মোৰ পাৰ্মিশ্যন নোহোৱাকৈ এইবিলাক কেনেকুৱা ধৰণৰ কথা এইবিলাক কথা মই ব্যক্তিগতভাৱে কেতিয়াও পৰোৱাও নকৰোঁ গ্ৰাহ্যও নকৰোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই নিশ্চয়কৈ মই ভাবোঁ যে সঠিক কামেই কৰিছে কাৰণ এনেধৰণে যদি ভাবুকি দিয়ে তেওঁৰ পৰিয়ালৰ মানুহক MLA ৰুলিং পাৰ্টিৰ MLA হ'ল বুলিয়ে শাসকীয় পক্ষৰ MLA হ'ল বুলিয়ে আৰু তেওঁ আৰু এনেধৰণে কথা ক'লেতো সেইটো কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ প্ৰথম কথা হ'ল জিতু গোস্বামী ডাঙৰীয়া যিখিনি কথা কৈছে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ কিবা সামন্তবাদী মধ্যযুগীয় সামন্তবাদী প্ৰভুৰ দৰে তেওঁ যিটো কথা যে আহিবলৈ নিদিওঁ পুলিচ আছে আমাৰ লগত তমুক আছে ঠেং ভাঙি দিম সেইবিলাক কথা শোভা নাপায় আৰু মই বুজিয়ে পোৱা নাই যে এজন MLA হ'লে এজন মন্ত্ৰী হ'লে তেওঁলোকে নিজৰ বিধানসভা সমষ্টিটোৰ পৈতৃক সম্পত্তি বুলি কিয় ভাবে তেওঁলোকৰ জমিদাৰী নেকি এইটো গণতান্ত্ৰিক আজিৰ গণতান্ত্ৰিক যুগত তেওঁলোকে কয় মোক সোমাব নোৱাৰিব মোৰ পাৰ্মিশ্যন নোহোৱাকৈ এইবিলাক কেনেকুৱা ধৰণৰ কথা এইবিলাক কথা মই ব্যক্তিগতভাৱে কেতিয়াও পৰোৱাও নকৰোঁ গ্ৰাহ্যও নকৰোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই নিশ্চয়কৈ মই ভাবোঁ যে সঠিক কামেই কৰিছে কাৰণ এনেধৰণে যদি ভাবুকি দিয়ে তেওঁৰ পৰিয়ালৰ মানুহক MLA ৰুলিং পাৰ্টিৰ MLA হ'ল বুলিয়ে শাসকীয় পক্ষৰ MLA হ'ল বুলিয়ে আৰু তেওঁ আৰু এনেধৰণে কথা ক'লেতো সেইটো কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ